নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি কথা পাতিম খেজুৰৰ 10বিধ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে। আমি সুস্বাস্থ্য লাভ কৰিবলৈ হ'লে হেল্ডি ফুড গ্ৰহণ কৰিবই লাগিব। খেজুৰ হৈছে আমাৰ বাবে এবিধ হেল্ডি ফুড। খেজুৰ খাবলৈ যথেষ্ট সুস্বাদু হোৱাৰ লগতে খেজুৰত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবাবিধো পুষ্টিদ্ৰব্য পোৱা যায় আৰু এই পুষ্টিদ্ৰব্যসমূহে আমাক বিভিন্ন ধৰণে স্বাস্থ্য ৰক্ষাত সহায় কৰে। খেজুৰৰ এনে গুণৰ বাবে স্বাস্থ্য সচেতন লোকসকলে খেজুৰক ছুপাৰ ফুড আখ্যা দিছে। খেজুৰত থাকে কাৰ্বহাইড্ৰেট, ফাইবাৰ, প্ৰটিন, ইয়াৰ লগতে খেজুৰত কেইবাবিধো মিনাৰেলছ পোৱা যায় আৰু এই মিনাৰেলছবোৰ হৈছে আইৰণ, কেলছিয়াম, পটাছিয়াম, জিংক, মেংগানিজ আদি আৰু লগতে খেজুৰত থাকে ভিটামিন ডি আৰু ভিটামিন কে। গতিকে এই উপাদানবোৰে আমাক স্বাস্থ্য ৰক্ষাত বিভিন্ন ধৰণে সহায় কৰে। বিশ্বত কেইবা প্ৰজাতিৰো খেজুৰ পোৱা যায়। খেজুৰত প্ৰাকৃতিক ৰূপত গ্লুক'জ পোৱা যায়। সেইবাবে যিসকল লোকে চেনি খাব নোৱাৰে বা চেনি খোৱাত তেওঁলোকৰ বাধা আছে, তেওঁলোকে চেনিৰ বিকল্প খাদ্য হিচাপে খেজুৰ খাব পাৰে। গতিকে বন্ধুসকল, খেজুৰৰ এই উপাদানবোৰে আমাক স্বাস্থ্য ৰক্ষাত কি ধৰণে সহায় কৰে সেই বিষয়ে আমি এবিধকৈ আলোচনা কৰোঁ আহক। খেজুৰৰ 1 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে খেজুৰ খালে ধমনীবোৰ পৰিষ্কাৰ হৈ থাকে। ধমনীবোৰ পৰিষ্কাৰ হৈ থাকিলে তেজ চলাচল ভাল হয়। গতিকে তেজ চলাচল ভাল হ'লে আমাৰ উচ্চ ৰক্তচাপৰ নিচিনা ৰোগ প্ৰতিৰোধ হৈ থাকে, লগতে হাৰ্টৰ বিভিন্ন সমস্যাবোৰৰ ৰিস্কবোৰো কমি থাকে। গতিকে এক কথাত ক'বলৈ গ'লে নিয়মিতভাৱে খেজুৰ খালে উচ্চ ৰক্তচাপৰ লগতে হাৰ্টৰ বিভিন্ন সমস্যাবোৰ প্ৰতিৰোধ হৈ থাকে। খেজুৰৰ 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে বিভিন্ন গৱেষণাৰ পৰা জানিব পৰা গৈছে যে নিয়মিতভাৱে খেজুৰ খালে লিভাৰৰ স্বাস্থ্য ভালে থাকে, লগতে লিভাৰখন শক্তিশালী হৈ থাকে। খেজুৰৰ 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে খেজুৰত যথেষ্ট পৰিমাণে পটাছিয়াম পোৱা যায়। এই পটাছিয়ামে হাৰ্টৰ মাচুলবোৰ ষ্ট্ৰং কৰি ৰাখে, লগতে মাচুলবোৰ ফ্লেক্সিবল কৰি ৰাখে। সেইবাবে হাৰ্টৰ স্বাস্থ্য ভালে থাকে। ইয়াৰ উপৰিও তেজত থকা বেয়া কলেষ্ট্ৰলৰ পৰিমাণ পটাছিয়ামৰ বাবে কমি যায়, লগতে ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণো কমি যায়। সেইবাবে নিয়মিতভাৱে খেজুৰ খালে হাৰ্টৰ সুস্বাস্থ্য ৰক্ষা হোৱাৰ লগতে তেজত থকা কলেষ্ট্ৰলৰ পৰিমাণো নিয়ন্ত্ৰিত ৰূপত থাকে আৰু কলেষ্ট্ৰলৰ পৰিমাণ নিয়ন্ত্ৰিত ৰূপত থকা মানেই আচলতে হাৰ্টৰ স্বাস্থ্য ৰক্ষা হৈ থাকে। খেজুৰৰ 4 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে খেজুৰত যথেষ্ট পৰিমাণে ভিটামিন এ পোৱা যায়। ভিটামিন এ চকুৰ স্বাস্থ্য ভালে ৰাখে, লগতে ভিটামিন এ কৰ্ণিয়াখন সতেজ কৰি ৰাখে। ইয়াৰ উপৰিও খেজুৰত লুটেন নামৰ এবিধ উপাদান পোৱা যায়। এই লুটেনেও চকুৰ স্বাস্থ্য ভালে ৰাখে। খেজুৰত থকা 5মটো স্বাস্থ্য উপকাৰিতা হৈছে খেজুৰত যথেষ্ট পৰিমাণে কাৰ্বহাইড্ৰেট আৰু গ্লুক'জ পোৱা যায়। নিয়মিতভাৱে খেজুৰ খালে কাৰ্বহাইড্ৰেট আৰু গ্লুক'জৰ বাবে যথেষ্ট শক্তি লাভ কৰা যায়। সেইবাবে নিয়মিতভাৱে খেজুৰ খোৱা লোকে খেজুৰৰ পৰা যথেষ্ট পৰিমাণে শক্তি লাভ কৰিব পাৰে। খেলুৱৈসকলৰ বাবে সেইবাবে খেজুৰ এবিধ অতি উত্তম খাদ্য। খেজুৰৰ লগত যদিহে বাদাম মিহলি কৰি খোৱা হয়, তেনেহ'লে খেজুৰৰ এই শক্তি দুগুণে বৃদ্ধি পায়। খেজুৰত থকা এমাইনো এচিড আৰু ফাইবাৰৰ বাবে হজম শক্তি বৃদ্ধি পায়, লগতে পাচনতন্ত্ৰ শক্তিশালী হৈ উঠে, যাৰ বাবে বদহজম বা কোষ্ঠকাঠিন্যৰ নিচিনা সমস্যা অতি সহজে ভাল হৈ যায়। আচলতে খেজুৰক এবিধ প্ৰ'বায়'টিক ফুড হিচাপে বিবেচনা কৰা হয়, কিয়নো খেজুৰ খোৱা আৰম্ভ কৰাৰ পাছতে আমাৰ পাচনতন্ত্ৰত ভাল বেক্টেৰিয়াৰ পৰিমাণ বাঢ়ি যায় আৰু ভাল বেক্টেৰিয়াৰ পৰিমাণ বাঢ়ি যোৱাৰ ফলতেই আচলতে হজম প্ৰক্ৰিয়া ভাল হয় আৰু লগতে পাচনতন্ত্ৰ শক্তিশালী হৈ উঠে। খেজুৰত যথেষ্ট পৰিমাণে মেগনেছিয়াম পোৱা যায় আৰু এই মেগনেছিয়ামে আচলতে শৰীৰত হোৱা প্ৰদাহ আৰু বিষ কমাই দিয়ে, যাৰ বাবে শৰীৰৰ যদি কোনো কাৰণত প্ৰদাহ হয় বা ইনফ্লামেশ্যন ঘটে বা কোনো কাৰণত বিষ হয়, তেতিয়া এই খেজুৰ খালেও এনেধৰণৰ সমস্যা অতি সহজে ভাল হৈ যায়। খেজুৰৰ এণ্টিবেক্টেৰিয়েল এটা প্ৰপাৰ্টিও আছে আৰু এনে এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিৰ বাবে আচলতে নিয়মীয়াকৈ খেজুৰ খালে আমাৰ বেক্টেৰিয়াৰ ইনফেকশ্যনৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। খেজুৰত ফ্ৰুক্টোজ পোৱা যায় আৰু এই ফ্ৰুক্টোজ মিঠা হোৱাৰ বাবে আমি চেনিৰ বিকল্প হিচাপে এই ফ্ৰুক্টোজক ব্যৱহাৰ কৰিব পাৰোঁ আৰু বিভিন্ন খাদ্যবস্তু সোৱাদযুক্ত কৰি আমি গ্ৰহণ কৰিব পাৰোঁ। খেজুৰত যথেষ্ট পৰিমাণে আইৰণ আৰু ফলেট পোৱা যায়। এই আইৰণ আৰু ফলেটে এনিমিয়া অতি সহজে দূৰ কৰিব পাৰে। সেইবাবে যিসকল লোক বা বিশেষকৈ যিসকল মহিলা এনিমিয়া ৰোগত আক্ৰান্ত হৈ থাকে, তেওঁলোকে নিয়মিতভাৱে খেজুৰ খালে তেওঁলোকৰ এনিমিয়া অতি সহজে ভাল হৈ যায়। খেজুৰৰ অন্য এক স্বাস্থ্য উপকাৰিতা হৈছে খেজুৰ নিয়মিতভাৱে খালে খেজুৰে ছালৰ সুস্থতা ধৰি ৰাখিব পাৰে। আনকি নিয়মিতভাৱে খেজুৰ খালে ছালত সোনকালে বলি ৰেখা পৰা সমস্যাও নাইকিয়া হৈ যায়। বন্ধুসকল,
খেজুৰৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কীয় ভিডিঅ'টো শুনিলে যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব লগতে ভিডিঅ'টো আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আৰু যদিহে মোৰ চেনেলটো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ নমস্কাৰ।